ঔষধটো দিয়ে কিমান দিন খাব লাগিব বাইদেউ? কিমান দিন খাব লাগিব বুলি কথা নাই। তাৰমানে মোৰ ঔষধটো প্ৰথম 3 সপ্তাহ কণ্টিনিউ কৰিব লাগে। আচ্ছা আচ্ছা। আৰু আপোনাৰ এটা সপ্তাহত 3500 পৰে। আৰু আপোনাৰ সপ্তাহটোত 6 দিন খাব লাগিব। আচ্ছা। এটা বয়ামে মানে 6 দিন খাব লাগিব। 6 দিন খাই 2 দিন গেপছ, নেক্সট দিনাখন পৰা আকৌ ইটো বয়াম খাব লাগিব। আচ্ছা। আকৌ সেইটো খাই 6 দিনত শেষ কৰিলে 2 দিন গেপছ দিলে আকৌ এইটো নেক্সটটো খাব লাগিব 3 নম্বৰটো। সেইটো এতিয়াতো আপোনাৰ তাত মই আহিছোঁ, এতিয়া 6 দিনৰহে দিব? হয়। আকৌ নেক্সট 6 দিনৰ আপুনি পঠাই দিব? নেক্সট 6 দিনৰ পঠাই দিম আকৌ। আপুনি আমাৰতো গাড়ী আমি অকল গুৱাহাটী ISBD-লৈকে পঠিয়াম। গম পাইছোঁ। লখিমপুৰ, ধেমাজি য'তেই নহওক লাগে এইবিলাক নোৱাৰোঁ পঠিয়াবলৈ। নোৱাৰোঁ মানে আমাৰ গাড়ী কেইবাখনো বদলাব লাগে। আমাৰ গুৱাহাটী ISBD-লে আমি নাইট ছুপাৰ পঠিওৱাৰ কাৰণ আছে, যিহেতু তাত AC চলি যায় আৰু বস্তুটো বেয়া নহয়। আমাৰ ঔষধটো লোকেল মুৰ্গী দি বনোৱা থাকে, তো বেয়া হ'বৰ কাৰণেতো আমি AC চলোৱা গাড়ীত দিব লাগিব। কথা এইটো আমি অকল গুৱাহাটী ISBD-লৈকে পাৰোঁ দিবলৈ। আচ্ছা, আপুনি বেয়া নাপায় আৰু এটা কথা সুধোঁ, আপোনাৰতো তেলেংগানাৰ পৰা মানুহ আহিছিল, আহিছে। তেতিয়া আপুনি সিহঁতক কেনেকৈ দিলে বস্তু? তেওঁলোকে যাওঁতে যোৰহাটত থাকিলে। আচ্ছা আচ্ছা। যিখিনি তেলেংগানাৰ পৰা আহিছিলে তেওঁলোকে ক'লে যে কি মই যোৰহাটত থাকিম। তো যোৰহাটত থাকিব, তেওঁৰ ভনীয়েকৰ কাৰণে আহিছিলে। যোৰহাটত আচলতে তেখেতৰ সেই তেলেংগানাৰ ল'ৰাজনে চাকৰি কৰে। কি চাকৰি কৰে মই পাহৰিলোঁ বাৰু, কৈছিলে মোক। আৰু তেওঁ মাক, দেউতাক আৰু ভনীয়েক তিনিওটাকে লৈ আহিছিলে। আৰু বৰ্তমান ঔষধটো খাই শেষ নোহোৱালৈকে তেওঁলোক তাতে থাকিব মানে। তাতে থাকিলেও খাই শেষ হোৱাৰ পিছতহে 3টা ড'জ খাই শেষ হোৱাৰ পিছতে তেওঁ ঘৰলৈ উভতিছে। তাৰমানে এতিয়া আপোনাৰ মতে হেৰি হ'ল, 3 সপ্তাহ খাব লাগিলে প্ৰথম পালিত 3500, নেক্সটতো সিমানে? 3 নম্বৰবোৰ পৰা 3000কে লওঁ। কাৰণ আমাৰ ঔষধৰ খৰচা বহুত। ইমান খৰচা হয়, আপোনালোকে এতিয়া মোক খোৱা মেলা মানুহ আহিলে ৰাতিপুৱা, যিহেতু আপুনি শুৱালকুছিৰ পৰা আহিলে দেখিছে মোৰ ঘৰত মানুহ কিমান আছে, আৰু অলপ দেৰি পাছত চালে বেৰে চব ফালৰ পৰা মানুহে দেখিব। আৰু ধৰি লওক আমাৰ এইবিলাক লগত লাগিবলৈ সময় নহয় আচলতে। আমি তেখেতলোকক অৰ্ডাৰহে দিব পাৰোঁ, আমুক কৰি দিয়া তামুক কৰি দিয়া, তো বাকী তেওঁলোকে চব কৰে।